নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ মাইলে মই সকলোকে স্বাগতম জনাইছিলোঁ। আশা কৰোঁ সকলোৱে দিনবোৰ বিশ্বমা দিনটো সকলোৱে সুখ শান্তি আৰু আনন্দময় গ'ল। আজি আপোনালোকৰ মাজলৈ মই বাৰী এখনলৈ আহিলোঁ। মই দেখিছে বহুত দিন হ'ল বাৰীলৈ অহা নাই, নদী কিনাৰলৈ আহিলোঁ। আপোনালোকৰ মই আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ নদী পানী কেনেকৈ বাঢ়ি আছিলে, দেখিছিলে কিমান ওপৰত পানী উঠি আছিলে। কিন্তু এতিয়া ইমানকেইদিন যিমান ডাঙৰ ৰ'দ দিছে, পানী গোটেই শুকাই এতিয়া বালি ওলাই গৈছে। এতিয়া লাহে লাহে খৰাং বতৰ আহিছে। দেখিছে সেইখন ট্ৰেক্টৰ আপোনালোকে দেখিছে আঁতৰত দাদা দুজন মানে ধুনীয়াকৈ লগ লাগি এটা গোট হৈ, যেনেকৈ মহিলাসকলে আত্মসহায়ক গোটৰ দ্বাৰা যেনেকৈ নেমু পুলি গছ ৰোপণ কৰে, ঠিক তেনেদৰে দুজনমান দাদাই এই দিখৌ নদী পাৰখনত বিভিন্ন ধৰণৰ ইয়াত শাক পাচলি খেতি কৰিছে। যেনেকৈ ইয়াত ধৰক ওলকবি, বন্ধাকবি, ফুলকবি যেনেকৈ মই বাৰীত লগাইছোঁ। দেখিছে আপোনালোকে ইয়াতো কিমান ধুনীয়াকৈ খেতি কৰিছে। আৰু দেখিছে ট্ৰেক্টৰ ইমান ধুনীয়াকৈ চাফা কৰি দিছে। সকলো বিৰিণাবোৰ ইয়াত যিমান ধুনীয়াকৈ ফুলি আছিলে, দেখিছিলে আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ কিমান ধুনীয়াকৈ ফুলি আছিলে। কিন্তু সকলো কাটি এতিয়া এইখন ধুনীয়াকৈ বাৰী কৰিছে। দেখিছে ইমূৰৰ পৰা সিমূৰলৈ দেখিছে চাৰিওফালে বাৰীখন কিমান ধুনীয়া ঠাই, সুন্দৰ। চাওক সেইখন ট্ৰেক্টৰ দেখিছে আপোনালোকৰ আঁতৰত কিমান ধুনীয়াকৈ বনবোৰ চাফা কৰি দেখিছে। পাম খেতি কৰিব এতিয়া ধুনীয়াকৈ দেখিছে, চাৰিওফালে সুন্দৰ লগা, ভাল লগা। আৰু পাৰত দেখিছে এইবোৰ পলস এতিয়াও আছে কিনাৰে নদীখনৰ। দেখিছে আপোনালোকে বহুতে হয়তো এই নদীখনৰ নামটো মোক হয়তো কমেণ্ট কৰি জনাব নাপাহৰিব কি নাম, কিন্তু মই জানো বাৰু আমাৰ ইয়াত দিখৌ নদী বুলি কয়। আপোনালোকে হয়তো পুৰণি গীত এটা আছে জুবিনদাৰ, দিখৌ নৈ এৰিব নোৱাৰোঁ, জাঁজি নৈ এৰিব নোৱাৰোঁ। হয়, এইখনেই হৈছে আমাৰ শিৱসাগৰ জিলাৰ দিখৌ নৈ। দিখৌ নৈৰ পাৰত কিন্তু সোনকালে পানী আহে আৰু সোনকালে পানী শুকাই যায়। কাৰণটো কিয় জানেনে? কাৰণ আমাৰ দিখৌ পানী খুবেই বালিয়া আৰু পানী বেছিদিন ইয়াত নাথাকে। আৰু সোনকালে পানী হয়, এবাৰ 4 বা 5 বাৰ পানী আহিলে কিন্তু সোনকালে শুকাই গ'ল। কিন্তু মোৰ বাৰীখন তথাপিও জেক হৈ থকাৰ বাবে মই ভালকৈ ইয়াত বাৰীত কাম কৰিব নোৱাৰাৰ বাবে দুখিত। কিন্তু দেখিছে এতিয়া বাৰীখন আগতকৈ মই বহুত ধুনীয়াকৈ কৰিছোঁ। দেখিছে এইবোৰ লাহে লাহে মই কোৰ মাৰিছোঁ, মাটি ভাঙিছোঁ। এইবোৰ দেখিছে মই কেনেকৈ কোৰ মাৰিছোঁ, দেখিছে চাৰিওফালে সেইবোৰ তালৈকে কোৰ মাৰি ধুনীয়াকৈ মই এইবোৰ ওলকবি, বেঙেনা, বন্ধাকবি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিবলৈ আৰম্ভ কৰিম। দেখিছে কিনাৰতে এইবোৰ দেখিছে মোৰ ইয়াতো বিৰিণা আছে অলপ, লগতে এইবোৰ নল আছে। দেখিছে এইবোৰ বনবোৰ মই লাহে লাহে চাফা কৰিম যেতিয়া ঠাণ্ডাকালি আহিব। লাহে লাহে মই কোৰো মাৰি আছোঁ। আপোনালোকক মই এটা ভিডিঅ' কৰিও বুলি মই দেখুৱাই দিলোঁ। দেখিছে পাৰত এখন দিখৌ নদী আৰু চৰাইবোৰ, বালিমহী চৰাইবোৰ ইমান ধুনীয়াকৈ নাচি আছে। দেখিছে কিনাৰত এইবোৰ বিৰিণা কিনাৰে এইবোৰ দেখিছে বগাকৈ বগলী আকাশত উৰিছে। দেখিছে ইমান ধুনীয়া দৃশ্য, দেখিছে কি ধুনীয়া দেখিছে এইবোৰ। আৰু নদীখন সদায় পাহাৰৰ পৰা সাগৰলৈ বৈ যায়, কিন্তু নদীখন সদায় কেতিয়াও সলনি নহয়। কেতিয়াবা ভাগি যায় গৰা, কেতিয়াবা বাৰিষা আহিলে সকলো ডুব যায় পানীত। দেখিছে আৰু দিখৌত বিভিন্ন ধৰণৰ মাছো আছে, কাছও আছে। কেতিয়াও কিছুমানে দিখৌৰ পানীৰ লগত খেলা কৰে, কেতিয়াও গা ধুবলৈ যায়, কিন্তু ভাবি নাচায় যে পানীত সোঁত বৈ আছে। কিন্তু এতিয়াও পানী, আপোনালোকে সাঁতুৰিব নজনা মানুহ এতিয়াও পানীত ডুব যাব। দেখিছে চাৰিওফালে এতিয়া সোঁতো বৈ আছে। দেখিছে চাওক দিখৌ নদী পাৰে পাৰে দেখিছে মানুহে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। আজিকালি বহুত ল'ৰাই ঘৰতে থাকি নিবনুৱা হৈ এনেই পৰি আছে। কিন্তু যদি অলপমান মাটি উলিয়াই ধুনীয়াকৈ নদী পাৰত খেতি কৰিব বিচাৰে, কিমান ধুনীয়া সুন্দৰ ঠাই। দেখিছে এইবোৰ খেতি কৰিলে ভাল, দুপইচা ওলাই থাকে। আজি মই এই বাৰীখনৰ পৰাও মই বিভিন্ন টকা উপাৰ্জন কৰি আছোঁ। ঘৰত এনেই থকা নাই, মই চাকৰিৰ কাৰণেও এপ্লাই কৰিছোঁ, কিন্তু তথাপিও সফল হৈ যোৱা নাই চাকৰি। কিন্তু মই কাম কৰি গৈছোঁ, এদিন নহয় সফল হ'মেই। দেখিছে আৰুনো আপোনালোকক মই কিনো আগবঢ়াম। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব। শেষত এটা সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্ম আগবাঢ়ি যাওক, তাকে কওঁ আপুনি মাইনে আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।